নমস্কাৰ গাইজ, মোৰ নাম অংকিতা বৰা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ AS05লৈ। এয়া চাওক, যিহেতু আজি ইমান গৰম পৰিছে, এতিয়া ৰ'দটো অলপ হেৰি হ'ল বাৰু, মানে ডুব গৈছে আৰু। এয়া চাওক কি ধুনীয়া ভিউ। এতিয়া আমি আহি আছোঁ, এতিয়ালৈকে একজেক্ট ভিউ আমি পোৱাগৈ নাই, যাম আৰু ইয়াৰ ৰখাই থৈছে মানে অলপমান আমি ৰখি চাইছোঁ। ৰ'বা আপোনাৰ বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া চাওক গাইজ, ভিউটো আপোনাক মই বেক কেমেৰা কৰি দেখাইছোঁ। কি ধুনীয়া চাবলৈ, আকাশখন কি ধুনীয়া হৈ আছে। ইয়াত আমি গৈ আছোঁ, আমাৰ দেখাই আছোঁ, আপোনালোকে চাই যাব। কি ধুনীয়া ভিউ। আজি আকাশখন বহুত ধুনীয়া, মানে বহুত ধুনীয়া, মানে বহুত ধুনীয়া আৰু আপোনালোকৰ একজেক্ট লোকেশ্যনটো পাই পিনে দেখাই আছোঁ মই। এয়া গাইজ, তোমাৰনো কি হৈছেনো? এয়া চা চাংঘৰটো, মই মানে কথা ক'বই নোৱাৰোঁ, মানে সি মানে একদম পেট পেটাই থাকিব। সেইকাৰণে মই ভিডিঅ' বনাম কেনেকৈ কওকচোন। সেই আহিলে নহয় মাজতে মানে লিংকটো মোৰ ভাগৰ এৰিয়া গাইজ, এয়া এৰিয়াটো মোৰ ভাগৰ হয়। এয়া চাওক, এই ভেট ফুল ফুলি আছে চাওক কি ধুনীয়াকৈ। আৰু আপোনালোকক দেখা পালে একদম বিল চাগে ন, হয় নাই? হা, এয়া চব এইবোৰ যিমান আপোনালোকে পিংক কালাৰ দিছে, অলপ হোৱাইট হোৱাইট দেখিছে, এইবোৰ চব ভেট ফুল ফুলি আছে। মানে অৰিজিনেলত মানে আৰু ধুনীয়া লাগিছে দেখি। চব আকাশখন আজি বহুত ধুনীয়া হৈ আছে। ফুৰিব যোৱা একদম মানে ধুনীয়া। এইফালে বেঙেনা খেতি কৰিছে, তাত এয়া জাতিলাও, এইবোৰ জিকা, ভোল, এই খেতিয়ে খেতি আৰু। আমি এতিয়া ভিউটো মানে ভিউ পইণ্টটো পামহি বুলি কৈছে। মই মানে যিহেতু অহা নাই, সেইকাৰণে মই ৰাস্তা পদূলি ইমান চিনি নাপাওঁ। এইফালে ভাত কেৰেলা, আমাৰ অসমত 70% মানুহে খেতি কৰিয়ে খাই আছে। খেতিটো নোলাবই এতিয়া মানুহজনীৰ কঠীয়া যিহেতু। আমাৰ অসমত 70% এইটো হেৰি তিল খেতি কৰিছে, তিল খেতি। এইবোৰ নহয় বাৰু, এইবোৰ হেৰি ভোল কৰিছে, ভোলৰ খেতি, ভোল, জিকা। মানুহ দেখিলে মই নাৰ্ভাছ হৈ যাওঁ, মানে কেমেৰা চেমেৰা ক'ত যায় মই পাহৰি থাকোঁ। মই মানুহ নোপোৱাতে ভাল। মোৰ য'ত মানে মোৰ এইবোৰ বৰ বগৰী নহয়, বিলাতী বগৰী। আমাৰ ফালে গাইজ এই বগৰীটো যে বহুত খেতি, মানে বহুত আৰু তামোল গছ মানে আপুনি দেখি অকল তামোল গছ, ঘৰে প্ৰতি অকল তামোল গছ। আমাৰ ফালে সাঁচি গছ নহয় মানে। আমাৰ ফালে মানে ঘৰৰ উৰিয়াম ঘাটৰ ফালে বুলি কয়। অঁ, উৰিয়াম ঘাটৰ ফালে। এতিয়া মই গোলাঘাটত আছোঁ। আকাশখন সঁচাকৈ বহুত ধুনীয়া আছে। ইয়াৰ ৰাস্তাটো ইমান বেয়া নহয়, ধুনীয়া ৰাস্তাটো, মানে যাব পৰা আৰু। এইবোৰ চাহপাত নেকি, টেঙা বুলি চাহপাত হয় নাই? এয়া চাহপাত লগাইছে নতুনকৈ। এইটো ডাঙৰ পুখুৰী হপায়, পুখুৰী হয়, কিন্তু মানে পানী চানী নাই নেকি, দেখা নাই। মাথাউৰি বনাবলৈ আমি এতিয়া গৈ আছোঁ মাথাউৰি। ৰাস্তাটো চাওক গাইজ, কি ধুনীয়া, একদম সুন্দৰ। চৰকাৰে ধুনীয়াকৈ আমাক খেতিয়কৰ কাৰণে সুবিধা কৰি দিছে। এইবিলাক খেতি কৰিছে যে পানীৰ কাৰণে চাগে খেতিবোৰ এতিয়া হেৰি হৈ যাব, মানে মৰি যাব এতিয়া, আৰু এইবোৰ খেতি এতিয়া নহ'ব আৰু। মাছ খেতি আৰু এতিয়া পানী হৈ গ'লে, মোৰ চিজ পৰি গ'ল গাইজ, চিজ পৰি গ'ল। চিজ পৰি গ'ল। এয়া গাইজ, চিপছ পৰি আছে, দৌৰি দৌৰি গৈ আছোঁ। আৰু ভিউ পইণ্টটো গৈ আপোনাক দেখাই আছোঁ দেই গাইজ, নহ'লে আকৌ চিজ পৰি যাব। গাইজ, আৰু এটা কথা হৈ গ'ল, মই মানে ভিডিঅ' কৰিবলৈ চুলিখিনি মেলি লৈছিলোঁ, বান্ধি আহিছিলোঁ মানে, মই কেইবাটাডাল ক'ত পেলালোঁ পাহৰি থাকিলোঁ।
বাঁহডাল নচুবি দেই। গাইজ কি ধুনীয়া পৰিৱেশ। এইফালে সেইটো চাগে চাবলৈকে আহিছে, ফটো চটো মাৰিব আহিছে। ইমান ধুনীয়া পৰিৱেশ চাওক। আমাৰ এইটো গুণ্ডা আকাশখন আজি বহুত ধুনীয়া কৰিছে। ধুনীয়া মানে বহুত ধুনীয়া কৰিছে। সেইখন মেৰাপানী পাহাৰ বোলে, সেইখন গাইজ। অ'কে তো গাইজ, যিহেতু আজি গৰম বহুত পৰিছে, এই মোক ৰাতিপুৱাৰ পৰা কৈ আছে ক'ৰবাত ফুৰাব নিয়া। তো তাইক এতিয়া আমাৰ গোলাঘাটৰ ধনশিৰি মুখ, যোনখন ধনশিৰি আৰু দৈয়াং যোনটো জেগাত লগ হৈছে, সেইটো জেগা একজেক্টলি আনিব নোৱাৰিলোঁ। মানে মানুহে ক'লে বোলে ৰাস্তাটো বৰষুণৰ বাবে বহুত বোকা হৈ আছে। তাইক মই এইফালে আমাৰ যোনখন মানে ধনশিৰিখন আৰু ধনশিৰি মুখখন য'ত জইন হৈ পেলাই এখন আপোনাৰ ধনশিৰি হৈ পেলাই গোলাঘাট ওলাইছেগৈ, সেই মেইন ধনশিৰিখন দেখাবলৈ লৈ আহিলোঁ। তাইক বেলেগ দিনাখন নিম ধনশিৰি মুখ দেখাবলৈ। তো ভিউ পইণ্টটো কেনেকুৱা পালা? মানে এই এৰিয়াটো গোটেইখন খেতি, গোটেই গাঁৱৰ মানুহে খেতি কৰা এৰিয়া। যিহেতু আমাক অসমৰ 70% মানুহে খেতি কৰিয়ে খাই আছে, সেইকাৰণে চৰকাৰেও বহুত সহায় কৰিছে এইডোখৰ এৰিয়াত। এইডোখৰ আপোনাৰ ৰূপকলীয়া চাৰিআলিৰ পৰা গোলাঘাট হৈ আহিলে তেতেলীদল হৈ ৰূপকলীয়া চাৰিআলিৰ পৰা সোঁ চাইডে সোমাই একদম চিধা আহিব লাগে ৰাস্তাটো, তেতিয়া এই এৰিয়াটো পাই যায়গৈ ধুনীয়া জেগাডোখৰ ভিউটো। তো আপোনালোকে এবাৰ বেক কেমেৰা কৰি দেখাই আছোঁ। তো গাইজ আহি পাইছোঁহে, জাষ্ট পাইছোঁহে, আহি খুলি খাব লাগি গ'ল। এইবোৰ লৈ আহিছে আৰু ঠাণ্ডা চিপছ খাব ভালকৈ। তো সেইফালে গ'লোহেঁতেন, ৰাস্তাটো ইমান এটা ভাল নহয়। তো সেইফালে ধুনীয়া ইয়াত আপোনাৰ কৃষ্ণচূড়া, ৰাধাচূড়া ঢেৰ গছ ৰুইছে গাঁৱৰ মানুহে। এইজোপা কৃষ্ণচূড়া, ৰাধাচূড়া একদম এইবোৰ গাছ হাতীৰ কাৰণে কাৰেণ্ট লগাই থৈছে, বুজিছে? এইজোপা কাৰেণ্ট হয়তো, হাতী মানে যিহেতু ইয়াত খেতি কৰে ন, তো এইবোৰ হাতী চাতীৰ কাৰণে কাৰেণ্ট দি থোৱা আছে। আৰু এইফালে নাযাবলৈও হাতীবোৰ। ফটো চটো উঠিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ, যুদ্ধ লাগিলোঁ অলপমান। মানে ফটো কাৰণে লাগিছোঁ, বেলেগ একো নহয়। এয়া চব ভিউটো কি ধুনীয়া ন। এইডাল মই হেৰি বুলি ভাবিছিলোঁ, মানে ৰছী বুলি ভাবিছিলোঁ। তাৰ বোলে এটা তাৰ মানে কাৰেণ্টৰ হেৰি হয় বোলে। এতিয়া আমি যাম আৰু লাহেকৈ খাই বৈ। তাৰপিছত কি ধুনীয়াকৈ কৃষ্ণচূড়া, কি ধুনীয়াকৈ এটা বহিব। গৰম দিনত মানে বহুত ঠাণ্ডা এডোখৰ হ'ব। তাৰ চিপছ খাম, অকল যে সি মোক দেখাইছিলে যে খাওঁ বুলি, সি নিজেও দপি আছে পূৰা। খাই আছে বুলি চাওক, সেয়া বহিবলৈ দিছে, কি ধুনীয়াকৈ বনাই দিছে। সেয়া বহিবলৈ এডোখৰ ভিউটো চাই থাকিব পাৰি। ময়ে গৈছিলোঁ, এতিয়া আমি খাই কৰি লওঁ। অ'কে তো গাইজ, ধুনীয়াকৈ বহিলোঁ ইয়াত, চিপছ খালোঁ, কৰিলোঁ। এতিয়া দুটা বহি আছোঁ আৰু তাই মোক সদায় কৈ থাকে যে ক'ৰবাত ফুৰাবলৈ অহা নহয় ইমান। এতিয়া ঘৰত মা কামলৈ যোৱাৰ পিছত ঘৰতে থকা হয়। আৰু ঘৰত যিহেতু ঘৰটো কমপ্লিট হোৱা নাই কাৰণে ঘৰৰ কামো বহুত চলি আছে। তো সেইকাৰণে আজি বোলো তাইক অলপ ফুৰাই আনো। কম্পিউটাৰ ক্লাছৰ পৰা বাহিৰে এতিয়া তাইক এতিয়া এফালে লৈ আহিলোঁ। আৰু সেইফালে মানে ভিউটো আপোনালোকে দেখিলে, বহুত ধুনীয়া এটা ভিউ। আজি ৰ'দো ইমান নাই, তো গৰমটো অলপ আছে। কি কৰি থাকে তাই, গুটিবোৰ ফুটাই দিলে গাইজ। তাইৰ মুখত গুটি উঠালে মই ফুটাই দিওঁ, তাৰপৰা দাগ অকণ লাগি যায়, তাৰপৰা 2-3 দিনৰ পিছত ভাল হৈ যায় আৰু। তো সেয়া ভিউটো দেখুৱালৈ আপোনালোকক চবকে। আমি ইয়াতে চাং এখন বনাই থৈছে, চাংখনতে বহি আছোঁ আৰু চিপছ খালোঁ আছে। মানে ইয়াত যদি কোনোবাই এতিয়া বস্তু খুন্দা হৈ গৈছিলে, ভিডিঅ'টো কাট খাই গৈছিলে, মই কৈ আছিলোঁ যে বস্তু এটা আপোনালোকক বেক কেমেৰা কৰি দেখাই দিওঁ। ইয়াত আপোনালোকে দেখিছেই, বহুতে মানে বস্তু আনে, খাই কৰি এইবোৰ য'তে ত'তে পেলায়। আপোনালোকে এটা ডাষ্টবিন যদি আছে বা এজেগাত গোটাই থ'ব। এতিয়া আমি খাইছোঁ, ইয়াতে গোটাইছোঁ, বহুতে বাৰু ইয়াত পেলাই থৈ গৈছে। তো আমিও ইয়াতে খাই মেলি পেলাই থৈ গৈছোঁ আৰু। তো গাঁৱৰ মানুহে যিহেতু মানে ইমান খুব চিনি পায়, তাই মদৰ বটল দিছে গাইজ, খুব চিনি পায়। সেইটো গাইজ চব বৰটোকোলা ক'লে গ'ল মইতো উৰি গ'ল গাইজ। বৰটোকোলা চব ক'ত ওলাইছে নাই, ক'ত গ'ল ভিডিঅ'টোত সেইটো বৰটোকোলা বহুত ডাঙৰ ন।
এইটো বৰটোকোলা ওলাই নেকি? মাছ খাবলৈ আহে গাইজ। আমি ভিডিঅ'টো কৰাৰ লগে লগে হয়তো উৰিয়ে গুচি গ'ল, ভালকৈ ব্লগটো বনাবই নাপালোঁ। তো গাইজ গৈ থাকোঁ আৰু দেই। বৰটোকোলা ফটোখন মাৰি থম ভাবিছিলোঁ, দেখিছোঁ বাৰু মই মাজুলী যাওঁতে। এতিয়া গৈ আছোঁ, যিহেতু মানে আন্ধাৰ হোৱা নাই আৰু হ'ব যিহেতু এনেকুৱা নদী জেগাত ইমান ৰাতিখন থকাটো ভাল নহয়, সেইকাৰণে আমি গৈ আছোঁ ঘৰলৈ। এতিয়া ডাইৰেক্ট আমি চিধা এতিয়া ঘৰ যাম। এয়া চব মেটেকা আগতে সৰুতে আপোনালোকে মেটেকা দিটো চুলি বনাইছিলে নাই হ'লে চুলি আমি যে খেলিছিলোঁ হ'ল এনেকৈ বহুত মানে খেলিছিলোঁ মেটেকা। মেটেকা দি চুলি বনাব পাৰিম? অঁ, বান্ধি থৈ দিওঁ তাৰপৰা এজনী ছোৱালী এজনী আৰু সেনেকৈ খেলোঁ আৰু। ক'ত বান্ধি থব? সেইটো পাতটোকে অকণি অকণিকৈ নেক্সট ডে ভিডিঅ'টো ইমানেই আছিলে। কালি ভিডিঅ'টো এণ্ড নকৰিলে তাই মানে বেছি ঠাণ্ডা বতাহ পালে তাই গাটো অকণ বেয়া কৰিলে। তো ভিডিঅ'টো যিমান আছিলে, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো লাভ ইউ অল, ষ্টে চেফ, বাই বাই।